হোৱাৰ পিছত কম্পিউটাৰাইজ হৈ যাব, হোৱাৰ পিছতেই আমি এইখিনি কিন্তু লগে লগে গম পাই যাওঁ। আগত মেনুৱেল আছিল, গভৰ্ণমেণ্ট অফিচত কোডটো কি এইটো কোনে ইমান দিনটো খেয়াল কৰা নাই। টোটাল কম্পিউটাৰাইজ প্ৰচেছ হোৱাৰ পিছতে এতিয়া এনেকুৱা যদি ফেক কোনোবা ছাবমিট কৰে কিন্তু লগে লগে ওলাই যাব। তেখেত যথেষ্ট বয়সীয়াল, তেখেতৰ দুজন ল'ৰা, তেখেত ভাবে কেতিয়া মোৰ কিবা হৈ যায়, তেখেতে জমিখিনি যিখিনি প্ৰপাৰ্টি দুই ল'ৰাৰ নামত মানে লিখি দিয়াৰ কাৰণে তেখেতে প্ৰস্তুতি লৈছে, দান দিব আৰু কি, দুজন ল'ৰাক দান দিব, কেতিয়া মৃত্যু হৈ যায়, কিবা হৈ যায়। যি দুজন আমি যিমানখিনি গম পালোঁ, আজিকালি কি হয়, গাঁৱৰ মানুহবিলাক ক'ৰ পৰা যাম, ক'ত গৈ কৰিম, এনেকুৱা প্ৰতিটা গাঁৱতে আপুনি পাব এনেকুৱা মানুহ আজিকালি বহুত দেখা যায়। ঠিক আছে, মই তোৰ কামখিনি কৰি দিম, সাধাৰণ মানুহ তেখেতে, কাম কৰি খোৱা মানুহ, তেখেতে যিখিনি দিয়া তেখেতে বিচাৰিছে দিছে, আমি তেখেতৰ লগত কথা পাতিছোঁ ইয়াত আনি। কিন্তু আটাইতকৈ দুৰ্ভাগ্যৰ কথা, তেখেতে কিবা কাম কৰি দিয়াৰ কাৰণে পাৰিশ্ৰমিক ল'ব পাৰে, ইয়াত আমাক একো ক'ব লগা নাই। কিন্তু DGDৰ যিটো আমাৰ প্ৰাপ্য যিখিনি ৰেভিনিউ, এই ৰেভিনিউখিনি আত্মসাৎ কৰাৰ কাৰণে তেখেতে এনেকুৱা ফেক NOCৰ আশ্ৰয় লৈছে। এইটো চৰকাৰী ৰেভিনিউ, আৰু চৰকাৰৰ ৰেভিনিউ আত্মসাৎ কৰা মানে এইটো ৰাষ্ট্ৰ বিৰোধিতাৰ কাজ। এতিয়া ৰাষ্ট্ৰ বিৰোধিতা হিচাপে এইটো গণ্য হ'ব। মই যেতিয়াৰ পৰা দায়িত্ব লৈছোঁ, মই গৰ্বৰে কওঁ, NOC আমাৰ ওচৰত আহিলে, আহি ক'লে দাদা এনে ঘটনা, এতিয়া আমি গম পালোঁ যে NOC দুটা লৈ কিবা গণ্ডগোল আছে। তাৰপিছত আমি চালোঁ, চোৱা চিতাৰ পিছত দেখিলোঁ যে হয়, লগে লগে আমি নাম্বাৰখিনি আমাৰ ৰেকৰ্ডত আছে, ভেৰিফিকেশ্যন কৰিলোঁ, ভেৰিফাই কৰাৰ পিছত দেখিলোঁ আৰে এটা যিখিনি নাম্বাৰ বহাইছে, এটা ৰেজিষ্ট্ৰেশ্যন আছে আমাৰ আলতাফ হুছেইন মধুচৰ্মাৰী পাৰ্ট 2 ধুবুৰী, তেখেতৰ নামত অলৰেডি ইছ্যু হৈছে আমাৰ পৰা, সেইটোৰ নাম্বাৰ ইয়াত বহাইছে। আৰু এটা আছে আমাৰ শওকত আলী, তাকে মধুচৰ্মাৰী পাৰ্ট 2, তাৰিখ কিমান, 15/10/2025। এতিয়া চিন্তা কৰি চাওক, 2025 নাম্বাৰ, কাৰণ সাব ৰেজিষ্ট্ৰাৰ অফিচতো চব ৰেকৰ্ড আছে নহয়, তাৰপৰা সেই 25ত আমাৰ ইছ্যু হোৱা NOC, বেলেগৰ NOC, সেই নাম্বাৰ ইয়াত বহুৱাই তেখেতে চেষ্টা কৰিছিল এইটো অৰিজিনেল বুলি চলোৱাৰ কাৰণে। কিন্তু এতিয়া ৰেকৰ্ডখিনি গোটেই ঠাইত কম্পিউটাৰাইজ হৈ গ'ল, লগে লগে মাৰিলে এইটো ওলাই আহি যায়। কমপ্লেইন আমি এনেকুৱা আমাৰ একদম ডাইৰেক্টলি আমাৰ ওচৰত অহা নাই, সন্দেহ আমাৰ হৈ আছিল, কিছুমান কেতিয়াবা আমাৰ ওচৰত এনেকুৱা আহে, কিন্তু প্ৰমাণটো লাগিব। যেতিয়ালৈকে কোনো চলিড প্ৰুফ নাথাকে তেতিয়াতো আমি এনেকুৱা কিবা একশ্যন ল'ব গ'লে আমাক প্ৰুফ লাগিব। এইটো একদম কংক্ৰিট প্ৰুফ আমাৰ হাতত আছে, সেইকাৰণে কালি আৰু বিলম্ব নকৰি কালি আমি লগে লগে আমি FIR লজ কৰিলোঁ। এই চিষ্টেম আমি কৰি ৰাখিছোঁ, এতিয়া পটককৈ কোনেও আৰু কৰিব নোৱাৰিব। আমাৰ সাব ৰেজিষ্ট্ৰাৰৰ লগত আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।